নমস্কাৰ, কি খবৰ আপোনালোক সকলোকে বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেলৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে গম পাইছে চাগে মই বহু দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ। তো তাৰ বিশেষ একো কাৰণ নাছিল। তো মোৰ ওচৰত কণ্টেণ্টো নাছিল আৰু গাটো অলপমান ভাল নাছিল। সেইবাবে ভাবিছোঁ আজি বহু দিনৰ মূৰত একদম পথাৰৰ পৰা এটা ধুনীয়া ব্লগ আপোনালোকৰ বাবে মই লৈ আহোঁ বুলি। তো এইফালে দেখিছেনে পথাৰৰ দৃশ্য আজি একদম ডাৱৰীয়া। তো পথাৰলৈ আহিছোঁ গৰু চৰু বিচাৰি, গৰুকেইটা আগত আছে। তো গৰুকো নিম, আপোনালোক সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টাও কৰিম। তো ভিডিঅ'টো চাওক আৰু থুলমূলকৈ। তো অতি সোনকালে বাৰু ধুনীয়া ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। অকণ আমাৰ এই ওচৰে পাছৰে কিবা কিবি যদি ভাল জেগা আছে যাম, আপোনালোকক দেখাম। তো ইউটিউব চেনেলটো জগাই ৰাখিব লাগিব ন, বহুত দিন হৈ গ'ল। আপোনালোকে চাগে চেহেৰাটো পাহৰিছে। তো আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈছোঁ। তো চাব আৰু আপোনালোকে সকলোৱে এনজয় কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এতিয়া দেখিছেনে মই এই আলিয়ে গৈ আছোঁ। এয়া কেইদিনমানৰ পিছত হাল চাল বাবই আৰু হাল বাবলৈ ধৰিছে। যিহেতু এতিয়া একেলেঠাই বৰষুণ দিব নিচিনা লাগিছে মোক। কালি ৰাতি অকণমান দিছিলে আৰু এতিয়া চব পুৰা দিছে আৰু বৰষুণ। এইফালে পানীও হৈছে অকণমান, এইবিলাক দেখিছেনে। তো ৰ'দটো নিদিয়াতকৈ এনেকৈ থকাই ভাল আৰু গৰমত ফাটি গৈছে মানুহ। আপোনালোকে গম পায় কিমান 41, 42, আমাৰ ইয়াততো পুৰা 41, 42 ডিগ্ৰী চলিয়ে থাকে তো ব'লক তেন্তে আগৰ দৃশ্যবোৰ আপোনালোক চাওঁ, ধুনীয়াকৈ দেখাওঁ। আৰু এইবিলাক দেখিছে হাল বোৱা। তো ব'লক তেন্তে সেইফালে যাওঁ। গাইছ এয়া দেখিছে মই আহি আছোঁ অকণমান আগৰ দিশে, সিফালৰ পৰা আহিছোঁ। এতিয়া এইফালে যাওঁ, এইফালে গৰু চৰুবোৰো আছে। আৰু সেই হাবি দেখিছে সেই আগৰ পাহাৰটো বাবাথান পাহাৰ। তো একদম এই গছটো ওচৰ দি এনেকৈ যাম। আৰু এয়া দেখিছেনে দৃশ্য গাইছ, কি ধুনীয়া লাগিছে। একদম আকাশৰ দৃশ্যটো চাওক আপোনালোকে, এই চাওক কিমান ধুনীয়া লাগিছে। আৰু চবফালে অকল চৰাই কান্দি আছে, এইবিলাক ওপৰত যে কান্দে যে চৰাই। আৰু এটি ডিম চিম পাই থৈ দিয়েতো য'ত ত'ত, সেইবিলাক মানুহে নিব বুলি মানুহক খেদিব ধৰে। গাইছ পুৰা গৈ আছোঁ। এইডোখৰ ইমান বোকা নহয়, দেখিছেনে এইডোখৰ ইমান বোকা নহয়, সেইবাবে ভাল যাবলৈ। আৰু কেইদিনমানৰ পিছত এইবিলাক এই ছাইডবোৰ পুৰা পানী হৈ যাব, কিন্তু এইডোখৰ পানী নহয়। এইডোখৰ ওখ জেগাটো দেখিছেনে। এইফালে হাল বোৱা ছাইডটো চাওক কিমান চাপৰ, আৰু এইডোখৰ চাওক ওখ। ইয়াত আগতে হাবি নিচিনা আছিলে। মালিকে গছ গছনিবোৰ কাটিলে নি কিবা খেতি কৰিম বুলি, কিন্তু খেতি নাই কৰা, কাৰণ ওখ যে মাটিটো, খেতিটো ভাল নহ'ব পায়। সেইবাবে এতিয়া মই আহি পাই গ'লোঁ সি গৰু থকা জেগাত। চাওক ইয়াতে গৰুবোৰ আছে এইবোৰ। এতিয়া মই আমাৰ গৰুকেইটা বিচাৰি লওঁ। এই গৰু জাকৰ পিছত 7টা গৰু আছে আমাৰ। এতিয়া ইমানকেইটা গৰুৰ মাজৰ পৰা 8টা গৰু বিচাৰোঁ, ধুনীয়াকৈ লৈ গৈ থাকিম। তাৰ আগত আপোনালোকক মই অকণমান হাবিৰ দৃশ্যটো দেখাই আহোঁগৈ। একদম ওচৰলৈ নাযাওঁ, একদম ইমানমানৰ পৰা আপুনি দেখাম। আৰু এইফালে সৰু সৰু আজাৰ গছবিলাকত ফুলো ফুলিছে। আপোনালোক আজাৰ ফুলৰ দৃশ্যটো অকণমান দেখামগৈ মই। ইয়া চাওক গৰুকেইটা কি ধুনীয়াকৈ শুই আছে। তেনেকৈ গৰু থকা জেগাত আহি পাই গ'লোঁ। মই ইয়াত গৰু শুই আছে, আৰু একদম হাবি পৰা ধৰি একদম এইফালে গোটেই এৰিয়াত অকল গৰুৱে গৰু দেখিব আপোনালোকে। চাওক এয়া গৰু, এয়া সকলো গৰু। এইটো আমাৰে বাৰু দমৰাটো। আৰু আমাৰ গৰু সেই ইয়াত আছে, টোটেল 8টা গৰু আছেতো ন। এতিয়া 8টাকে বিচাৰিব লাগিব। তো আপোনালোকক অকণমান দৃশ্যটো দেখাই লওঁগৈ। চাওক এয়া কি ধুনীয়া লাগিছে। এইবিলাকত পূৰা হাল বাই দিছে, দিছেনে একদম। আৰু ডাৱৰৰ দৃশ্য চাওক গাইছ, কি ধুনীয়া লাগিছে। সেইটো দেখিছেনে বাবাথান পাহাৰ কৈছিলোঁ যে আপোনালোকক মই। এতিয়া সেইয়া চাওক জুম কৰি দিছোঁ আপোনালোকক। সেই বাবাথান পাহাৰত গৈ পিনিও মই একদম ধুনীয়া চাই এটা ব্লগ দিবলৈ চেষ্টা কৰিম অতি সোনকালে। তো চাব পাৰিব আপোনালোকে, বেছি দিন নাই আৰু যাম। তাত পুৰণা বাবাথানৰ ওপৰত মন্দিৰত গৈ পিনি আপোনালোক সকলোবোৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম মই ধুনীয়া। আৰু ইয়াত দেখিছেনে গৰুকেইটা শুই আছে এইবোৰ। এতিয়া গাইছ মই অলপমান গৈ আছোঁ এই আগৰ ফালে, এইফালে গৰু নাই। গৰুবোৰ এইফালে আছে। আমাৰ গৰুবিলাক পালোঁ বাৰু দেখি, তো সিহঁতক লৈ যাম আৰু আপোনালোকক দেখাম। এতিয়া মই এই ছাইডলৈ গৈ আছোঁ অকণমান। ইয়াতে এইজোপা আজাৰ গছ দেখিছোঁ আপোনালোকে, এইজোপা দেখিছেনে সৰু, তাত ফুল ফুলিছে ধুনীয়াকৈ। আপোনালোক ওচৰৰ পৰা অকণমান দেখাই দিওঁ। আজাৰ ফুলৰ দৃশ্যটো চালে মনটো বহুত শান্তি লাগে। আপোনালোকে জানেই কি ধুনীয়া। আজাৰ ফুল হওক, সোণাৰু হওক বা কৃষ্ণচূড়া হওক, সকলোবোৰ ফুলেই ভাল লাগে। সেয়া গোটেই হাবিটো আজাৰ ফুলৰ হাবি। তাত ফুলিব অতি সোনকালে। তো তাতো আপোনালোক দেখাম, কিন্তু এতিয়া চাওক ইয়াত ফুলি আছে। তো আপোনালোক মই বেক কেমেৰা কৰি ওচৰৰ পৰা দেখাই দিছোঁ। তো আপোনালোকে চাওক গাইছ গছটো দেখিছেনে। এয়া দেখিছেনে ফুল, এয়া চাওক। ইমানকৈ ফুলা নাই আৰু, কিন্তু হ'লেও ফুলিছে চাওক। আজাৰ ফুল বুলি ক'লেই ভাল লাগে ন, আপোনালোকে জানেই। এয়া দেখিছেনে এই ফুল দেখিছে ওপৰতে, এইবোৰ দেখিছে ফুলি আছে। সেই হাবিটোতো অতি সোনকালে ফুলিব। আপোনালোক ফুলিলে দৃশ্যটো দেখাম বাৰু মই। আৰু সেই আগফালে যোনটো যে আপোনাৰ পাহাৰ দেখিছে, তাত চাব কেনেকুৱা ধোঁৱা ওলাইছে দেই, চাব দেই গাইছ। এই চাওক পূৰা জুম কৰি দিছোঁ, ফাটি গৈছে। হ'লেও চাওক গাইছ কি ধুনীয়া লাগিছে ডাৱৰৰ দৃশ্যবোৰ দেখিবলৈ। এয়া চাওক আমাৰ ইয়াতো এইবিলাক ডাৱৰৰ দৃশ্যও ভাল লাগিছে, কিন্তু সেই পাহাৰৰ দৃশ্যটো বেছি ভাল লাগিছে। আৰু এতিয়া মই গৰুকেইটা খেদি লওঁগৈ। দেখিছেনে সেই গৰু চৰি আছে যে আগফালে বগা গৰুজনী, সেইজনী আমাৰে হয় বাৰু। আৰু এইবিলাক দেখিছে পানী চানী হৈ গৈছে। পানী পথাৰত আহিলে পানী গছকি ভাল লাগে, আপোনালোকে জানেই। পানী নগছকিলে আৰু পথাৰত আহি একো মজাই নাই। এতিয়া মই গৰুকেইটা খেদি মেলি গোটাই ল'ম একেলগত সেইডোখৰলৈ গৈ। তো ইয়াৰ পৰা গৰুবিলাক লৈ যাওঁ, তাৰপিছত আপোনালোক গৰু চৰু একেলগত গোটাই মেলি ধুনীয়াকৈ লগ পাই আছোঁ। এতিয়া আমাৰ সকলোবোৰ গৰু মই গোটাই লৈছোঁ। এইফালে দেখিছেনে এইবিলাক দেখিছে সকলো গৰু এইফালে মই এটা এটাকৈ বিচাৰি মেলি ইয়াত সকলো 8টা গৰুকে লগ লগাই লৈছোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ খেদি কৰি একদম গৰুবিলাকক লৈ যাওঁ ঘৰলৈ।
তো বিশেষ আপোনালোক একো দেখাবলৈ নাছিল বাৰু অলপমান যোনটো পাইছোঁ সেইটোকে দেখাইছোঁ আৰু সেইফালে অকণমান কিবা কিবি দেখাই দিওঁগৈ তো এতিয়া বলক গৰুকেইটা লৈ গৈ থাকোঁ ধুনীয়াকৈ এয়া দেখিছে গৰু পূৰা একদম যাবলৈ লৈছে এনেকৈ কৈ এইকেইটা দেখিছে 8টা গৰু একে লগত আছে পূৰা সিহঁতক লৈ এতিয়া গৈ থাকোঁগৈ এয়া গাইছ চক আমাৰ সকলোবোৰ গৰু মানে একেলগত লগ হৈ গৈছেহি এয়া দেখিছে 1 2 3 4 5 6 7 8টা আছে 8টাৰে মানে 2টাহে মতা এই দেখিছেনে এই পোৱালিটো মতা আৰু এইটো মানে ডাঙৰ দমৰাটো এইকেইটা বাকী মানে 6টা মানে মাইকী দেখিছেনে পূৰা লগ লাগি গৈছে একেলগত মানে আমাৰ গৰুকেইটা এটা কাৰণতে ভাল যে গোটেইকেইটা মানে লগত থাকে তাক মানে বিচাৰিবলৈ মানে ইমান য'ত ত'ত যাব নালাগে অলপ আগত এনেকৈ থাকে ইয়াত এটা থাকে যেনিবা ইয়াত এটা থাকে কিন্তু ইয়াত এটা এনেকৈ নাথাকে মানে সকলোবোৰ লগত থাকে এতিয়া মানে লগতে এটা খেদি লৈ গৈ থাকোঁ বোলক তেনেকৈ মই গৰুকেইটা খেদি লৈ গৈ আছোঁ কিন্তু এতিয়া বাৰিষা দিনৰ এটাই সমস্যা আপোনালোকেতো গম পায় গৰু চৰিবলৈতো ঘাঁহ লাগে এইবিলাক ঘাঁহ চক এইবিলাক মানে গোটেই হাল বাই দিয়াৰ ফলত মানে ঘাঁহ চাহ নাথাকে তো এতিয়া হাল বাই দিয়াৰ কাৰণে মানে অকণমান অসুবিধা হ'ব সিহঁতক মানে ঘৰতে বান্ধি ৰাখিব লাগিব আৰু মানে সেনেকুৱা মানে পুখুৰী বিল মানে পুখুৰী নহয় এই পথাৰ মাজত থকা সৰু সৰু বিলবিলাকত যে হেৰি দলনি ঘাঁহটো গজে সেই দলনি ঘাঁহটোকে কাটি আনি সিহঁতক দিব লাগিব আৰু খুব বেছি 10 দিন 15 দিন তাৰপিছত মানে সিহঁতি মানে চৰিব নোৱাৰে সিহঁতি কি এই এটাও গৰু চৰিব নোৱাৰে মানে সকলো ফালে মানে অকল হালে বাই দিব এতিয়াতো এইটো মানে অকণ বাইছে আৰু প্ৰথম বৰষুণ দিয়াৰ বাবে তো এতিয়া সিহঁতক লৈ গৈ আছোঁহি মই ঘৰৰ দিশে মানে এতিয়া মই ঘৰ গৈ পিনি মানে ঘৰ যোৱাৰ আগত মানে সিহঁত বাগানটো পামতো আমাৰ ঘৰলৈ যাওঁতে বাগানৰ দৃশ্যটো আপোনালোকক অকণমান দেখাই দিম ধুনীয়াকৈ আৰু সেইডোখৰত অকণমান দেখাম তো এতিয়া মই গৰুকেইটা লৈ পিনি গৈ আছোঁ মই যে কৈছিলোঁ আপোনালোক এই জেগাটো ওখ বুলি সিফালৰ মানে বাকী হাল বোৱা জেগাবিলাকতকৈ এইডোখৰ চক এইডোখৰ মানে ঘাঁহ মানে থাকেই 12 ভাইত মানে খেতিও নকৰে যে মানে এতিয়া ইয়াত বান্ধি থ'ম ক'লেও বান্ধি থ'ব পাৰে কিন্তু চবফালে ধান খেতি কৰি দিয়ে নাই এইটো এটা মাজত পৰি যায় সেইবাবে মানে আমি আনিব নোৱাৰোঁ এতিয়া মানে ইয়াৰ পৰা মানে ঘাঁহ চাহ পূৰা দীঘল হৈ যায় মানে ইমান ওখ ঘাঁহ হৈ যায় আৰু এই ঘাঁহবিলাককে মানে কাটি নি গৰুবিলাকক আমি দিওঁগৈ মানে এতিয়া আমি এই গছটোৰ তলেদি এনেকৈ আহিছিলোঁ আকৌ সেইফালে যাম আৰু ধুনীয়াকৈ পাই যাম মানে আমি ঘৰ এতিয়া চক এইকেইটা গৰুকেইটা পূৰা খাই গৈ আছে ঘাঁহ এয়া চক ঘাঁহ চৰি পূৰা গৈ আছে আৰু আকাশৰ দৃশ্যটো চাই মানে আজি বহুত ভাল লাগিছে গাইছ চক কি ধুনীয়া লাগিছে এয়া চক এতিয়া দেখিছে গৰুৱে পূৰা মানে ঘাঁহ চাহ খাই গৈ আছে ময়ো সিহঁতৰ লগত মানে খোজকাঢ়ি গৈ আছোঁ কিন্তু মোৰ ভৰি অৱস্থাটো চক গাইছে এয়া ওচৰৰ পৰা দেখা দিছোঁ আৰু পিছফাললৈ চক এইফালে মানে পূৰা মানে বোকা মানে কৈছোঁ নহয় কি বোকা আছিলে সেই চাইডে এতিয়া মানে এইডোখৰতো ঘাঁহ আছে আকৌ এইডোখৰ হাল বাই থোৱা আছে সেইডোখৰত আকৌ মানে বোকা আৰু যে মই আপোনালোকক বাগানৰ কথাটো কৈছিলোঁ এই হাবিখন দেখিছেনে গাইছ এই মানে এই জংঘলটো যে এই জংঘলটোৰ এই চাইডৰে মানে এইখিনি মানে বাগান হয় আপোনালোকে দেখি নাপাব পাৰে এইখিনি চবতে মই জুম কৰি দিওঁ আপোনালোকক অকণমানকৈ ইয়াত দেখিছেনে এইটো যে দেখিছে মই লাঠিটো পুনৰ এইখিনিয়ে মানে বাগান তো বাগান এইখিনিতো আছে আৰু আমাৰ মানে ঘৰলৈ যে যোনখিনি সোমাই যায় এনেকৈ তাৰ সিফালেও আছে সেই জেউৰা এটা আপোনালোকে দেখিব পাৰিছে চাব দেই সেই জেউৰা দেখিছেনে সেই জেউৰাটো মানে সেইটো বাগান হয় তো এয়াই আছিল আজিৰ ভিডিঅ'টো এয়া চাওক কেনেকুৱা লাগিছে আৰু সেই আগফালৰ ৰাস্তাটো গাড়ী যে গৈছে সেইটো মানে পংকা ৰাস্তা হয় পংকা মানে এনেকৈ কৈ যাব পাৰে আপোনালোকে নামটো শুনিছে ন পংকা এনেকৈ কৈ পিনি সেইখনে মানে পংকা গাঁও আৰু আগত মানে সিফালে পংকাৰ পিছফালে মানে এনাৰেলটো আছে সেইটো মানে এনেকৈ মেইন হাইৱেদি যাব পাৰে আৰু গাইছ আজিৰ মোৰ এই সৰু ব্লগটোত ইমানখিনিয়ে আছিল আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি কৈ দিব তো অতি সোনকালে নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম বাৰু তো আজিলৈ ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ বাই বাই